স্বামী দুনাই তোমাৰ চৰণে স্বামী দুনাই তোমাৰ চৰণ চিন্তি যথাত ভকত থাকে সেহি পুণ্য সেহি তীৰ্থ স্থান তোমাৰ অমৃত কথা ধাৰা হয় যথা তাক যিটো জনে কৰে এৰাই সংসাৰ ক্লেশ কুঠিত বিষয় সুখ অখম্বাৰ নাহি অভিলাষ একবাৰ মাত্ৰ তজু চৰণ চিন্তিলে যিটো তাৰ সুখ নাহি গৃহ কৃষ্ণ 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 হেৰি কীৰ্তনৰ সুৰটো হেৰি কৰা তুমি সুৰটো অকমান ঘোষাৰ দৰে হৈছেগে কৃষ্ণ কৃষ্ণ তোমাৰ চৰণ চিন্তি যথাত ভকত থাকে সেহি পুণ্য সেহি তীৰ্থ স্থান তোমাৰ অমৃত কথা ধাৰায়ে বয় যথা তাক যিটো জনে কৰৈ পান এৰাই সংসাৰ ক্লেশ কুচিত বিষয় সুখে তা সম্ভাৰ নাহি অভিলাষ একবাৰ মাত্ৰ তজু চৰণ চিন্তিলে যিটো তাৰ সুখ নহি গৃহ বাস এইটো হেৰিয়াত গোৱা কৃষ্ণ হয় 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 দাদা কৃষ্ণ চেষ্টা কৰি চাওক কৃষ্ণ ৰাম তোমাৰ চৰণ চিন্তি যথাত ভকত থাকে সেহি পুণ্য সেহি তীৰ্থ স্থান তোমাৰ অমৃত কথা ধাৰায়ে বয় যথা তাক যিটো জনে কৰৈ পান বিৰা হৈছেনে বাৰু অকণমান হৈছে 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 সেই মাত্ৰ এই হেৰিটো এনেকে ধৰা তোমাৰ চৰণ চিন্তি
যথাত ভকত থাকে তোমাৰ চৰণ চিন্তি যথাত ভকত থাকে অকণমান সেই তেনেকে হৈছে বাৰু গোৱা হ'ব কৃষ্ণ তোমাৰ চৰণ চিন্তি যথাত ভকত থাকে সেই পুণ্য সেই তীৰ্থ স্থান তোমাৰ অমৃত কথা ধাৰায়ে বয় যথা তাক যিটো জনে কৰে পান ৰাম এৰাই সংসাৰ ক্লেশ কুঠিত বিষয় তাকম্বাৰ নাহি অভিলাষ একবাৰ মাত্ৰ চৰণ চিন্তিলে যিটো তাৰ সুখ নাহি গৃহবাস ৰাম অখন্ত জগত কান তোমাত উদ্ভৱ হৈল সন্ত হেন প্ৰকাশে সদায় কৰ্মজৰ মনুজৰ মনমগ্ন হল তাতে বেদৰনো বুজে অভিপ্ৰায় তোমাৰ দৈত্য ৰূপ পৰম আনন্দ পদ তাতে মোৰ মগ্ন হৌক চিতা ৰাম ভোলু দাস নাহিয়াবে নৰহৰি আমাক নেৰিবা কদাচিতা ৰাম কুট কুণ্ডল যেন সুবৰ্ণৰ ভিন্ন নোহি নিচা মাত্ৰ নাম ৰূপ যত অহংকাৰ পঞ্চভূত তোমাত পৃথক নুহে প্ৰভু পৰমাৰ্থ বিহাৰত তোমাৰ কটাক্ষ দৃষ্টি পায়া নিত্ৰ কৰে মায়া ভৰি তুলি মতে মোৰ মাথ পৰময়া তোৰ তোমাত শৰণ লৈলো অমায়া কনি বাৰা জগন্নাথ ৰাম সন্যাসীৰ বেশ ধৰি লোকক বঞ্চিলো চলে ভলো ভোগ চিন্তায়ে ব্যাকুল ৰাতি দিলে মোহ মোৰ মনৰ নুগুচে আতি নানাবিধ উদ্যমে আকুলা ৰাম অজ্ঞানীৰ লোক অজ্ঞানী লোকৰ মান্য পায়া গৰ্ব
বাহি গলা লভিলো তোমাৰ জ্ঞাক বিনয় নাথক কৃপা কৰা পৰমানন্দ প্ৰভু আৰে ৰাখিও আমাক ৰাম তোমাৰ পৰম জ্ঞান মাধৱ দিওক মোক যিটো খণ্ড সুখে দুখে হীন নুহি নাৰায়ণ দিয়া শ্ৰৱণ কীৰ্তন ভক্তি নুহু যেন বেদৰ অধীনা ৰাম ব্ৰহ্মায়ু ন পান্তয়ন্ত তোমাক নজানে বেদে আপুনিও নজানা সমূলি এতেকে কেৱলে আমি তোমাৰ চৰণে স্বামী ভজিলো জয় জয় বুলি ৰাম চাৰি বেদ অষ্টাদশ পুৰাণ যতেক শাস্ত্ৰ পৰম বেদান্ত ভাগৱত সনক সনন্দ মুনি যোগ জ্ঞান বিচাৰিয়া উদ্ধাৰিলা সাৰ সাৰ সত্য ৰাম আগম পুৰাণ দত্ত বেদান্তৰু তাৎপৰ্য জানি কৰা ভকতি কখাৰ শ্ৰৱণ কীৰ্তন বিনা আন পুণ্য নপায় জানা ইটো ঘোৰ সংসাৰৰ পাৰ নাম শুনিওকা বুধালোকা জনম মৰণ দুখ তৰিবাৰ যাৰ ইচ্ছাই আছে গোবিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা অন্তকে শেষত ধৰি আছে ৰাম ইহে মনুজতন ধৰে নপাবা পুনু বেদে কহে নিষ্ঠ কৰি মাধৱৰ শৰণৰ কিংকৰে শংকৰে কহে সদা বাকী বোলা হৰি হৰি কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্ম সেৱাৰ থলী নামামৃত সন্ধানী সত্ৰত আজি
আমাৰ মহাপুৰুষ কৃপাল গুৰুজনৰ অমৃতময় বাণী কীৰ্তন পুথি বৰ সুন্দৰকৈ পাঠ কৰি আমাৰ সকলোকে শ্ৰৱণানন্দ দিয়া আমাৰ পাঠাচাৰ্য এগৰাকীকে মুখ্য কৰি আমাৰ সমল ব্যক্তি ডেকা বাপ আৰু আমাৰ সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমীৰ ৰসগ্ৰাহী বা পাইচৰণলৈ আমাৰ সেৱা ভাগি নিবেদিছো। মহাপুৰুষ কৃপাল গুৰুজনে আমাক এয়া সুদৃঢ় বিশ্বাস দিবৰ কাৰণে বেদ স্তুতি ইয়ালৈ আনি বেদে নিজে কি কৈছে বেদ যাক কয় আমাৰ কোনো সংশয় নাই আৰু বেদক জানিব লাগে, আমি বেদক বুজিব লাগে, বেদকে সেৱা কৰিব লাগে আৰু বেদৰ নিৰ্ধাৰিত ধৰ্ম কি ইমান সুন্দৰ ইমান প্ৰাঞ্জলকৈ আমাক দেখুৱাই দিলে যে বেদ বুলি ক'লে আচলতে এই জগতৰ যি মূল কাৰণ পৰম ব্ৰহ্ম জগতৰ মূল কাৰণ পৰম ব্ৰহ্মক বুজায় বেদে। কৃষ্ণ কোনোবা এগৰাকীয়ে কিয় কথা পাতি আছে বাৰু? কৃষ্ণ মাধৱ 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 মাধৱ। বেদ বুলি ক'লে আমি কি বুজি পালো যে এই সৃষ্টিখন য'ৰ পৰা সৃষ্টি হৈছে এই পৰম ব্ৰহ্মকে বেদ কয় আৰু সেই পৰম ব্ৰহ্মৰে অংশ কাৰণে আমাক ব্ৰহ্ম পদে শুদ্ধ জীৱক বুজায়। এই জীৱ চৈতন্য যি শক্তি সেয়ে বেদ। গতিকে বেদত কি ধৰ্ম আছে বেদে নিজেই কৈছে। চৈতন্যৰ ওপৰত বেদে নিজে কৈছে। আৰু সেই শাস্ত্ৰ কেইখনকো আকৌ বেদ বুলি জড় শাস্ত্ৰ কেইখনক কিয় কয়? কয় এই কাৰণেই যে ব্ৰহ্মক জানিবলগীয়া জ্ঞান আছে তাত। গতিকে সেইকাৰণে যেনেকৈ কীৰ্তন ভাগ মহাপুৰুষ গুৰুজনে কৈছে কীৰ্তন মোৰ মূৰ্তি, ঠিক তেনেকৈয়ে বেদো সেই বেদৰে মূৰ্তি পৰম ব্ৰহ্মৰে মূৰ্তি স্বৰূপ, অৰ্থাৎ পৰম ব্ৰহ্মক শিকাই দিয়ে, পৰম ব্ৰহ্মক চিনাই দিয়ে। গতিকে এই বেদ স্তুতি যে জীৱস্তুতি এয়া কথা আমি গম পালো। আৰু জীৱস্তুতি মানে কি? আমিয়েই কৰিলো স্তুতি। কাৰণ আমি কিমান জন্ম পাৰ হৈ গৈছো হয়তো আগত গৈ এতিয়া ইয়াত খেদ কৰা হৈছে যে মিছাকৈয়ে
জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ এইবোৰত গতি পাম বুলি তাত মজি মজি বাৰে বাৰে জন্মহে হৈ থাকিলো। জন্ম নিবাৰণ কৰিব নোৱাৰিলে সেই পথ কেইটাই। গতিকে এই জন্মত যাতে প্ৰভু আমি পাহৰি যাওঁ সেই কথাবোৰ, আমি সন্ন্যাসী হবলৈ চেষ্টা নকৰোগৈ, যোগী হবলৈ চেষ্টা নকৰোগৈ। আমি যাতে এইবাৰ একমাত্ৰ ভকতি পথেৰে সৈতে তোমাৰ কাষলৈ যোৱাৰ আমি চেষ্টা কৰিম। আৰু পথ মাত্ৰ এটাই তোমাক কোৱাৰ, বাকী জ্ঞান মাৰ্গ আৰু কৰ্মপথ আৰু জ্ঞান পথে কেতিয়াও কাহানিও অলৌকিক গতি দিব নোৱাৰে, তাৰমানে বৈকুণ্ঠলৈ নিব নোৱাৰে। সেই দুটা বাটে মাত্ৰ বাৰে বাৰে জন্ম হোৱা ঠাইলৈহে নিব পাৰে। অলৌকিক গতি নহয়, লৌকিক গতি। ৰাজসুই কৰি ব্ৰহ্মলোকেশ্বৰে পুণ্যক্ষীণ ভৰিলে সংসাৰত পৰে। কৰ্ম মাৰ্গত অশ্বমেধ যজ্ঞ কৰি স্বৰ্গ পাব পাৰে, কিন্তু পুনৰ ঘূৰি আহে। একমাত্ৰ পথ ভক্তি পথেই ৰাজপথ বুলি আমাক গুৰুৱে নিৰ্দেশনা দিলে। আৰু বেদৰ দ্বাৰা প্ৰমাণ কৰালে, বেদে নিজে প্ৰমাণ কৰি দিলে যে একমাত্ৰ ভকতি আৰু নামেহে জীৱক সংসাৰ চাৰিব পাৰে। আৰু কি সন্দেহ থাকিব আমাৰ? নহয়, এই কাণ্ডটো কিয় কৰি আছে বাৰু বাৰে বাৰে? এইটো আপোনালোকে যিসকলে সংযোগ লৈছে আপোনালোকে গম পাইছেনে কাৰ কোন তোৰ পৰা আহিছে? গতিকে সেই নাম্বাৰটো কাটি দিয়কচোন। ইমান অন্যমনস্ক হৈ তাৰমানে হেৰি কৰিব নাজানে, আনৰো ধ্যানবোৰ নষ্ট কৰি দিয়ে। কি কথা পাতি আছে বাৰু? কোনোবা এগৰাকীয়ে কথা পাতি আছে দেউতা, তেওঁ গমেই পোৱা নাই যে মিউটটো খোল খাই আছে। কৃষ্ণ। আইগৰাকী আপুনি কাট খাই দিয়ক, গমেই পোৱা নাই আপোনাৰ যে মিউট খোল খাই আছে। আমাৰ লগত কিন্তু নাই তেনেকুৱা দেই। কৃষ্ণ দেউতা, কৃষ্ণ কৃষ্ণ। আমি কাটি দিলোহেঁতেন নহ'লে। কৃষ্ণ মাধৱ মাধৱ। ৰাম হৰি করুণাময় তোমাৰ চৰণে মনে ভজো। হে হৰি হে ৰাম তোমাৰ চৰণতেই মোৰ মনটো লগাই মই তোমাৰ চৰণকে মাত্ৰ ভজো। স্বামী দুৰাই যেন সংসাৰে নমজো। তোমাৰ চৰণৰ বাহিৰে আৰু আমাক উদ্ধাৰ কৰোৱা কোনো দেৱতা নাই। আৰু তোমাৰ ভকতিৰ বাহিৰে কোনো উপায় নাই। তোমাৰ নামৰ বাহিৰে কোনো উপায় নাই বুলি জীৱই নিজে কান্দি কান্দি স্তুতি কৰিছে। আৰু আমিয়েই সেইবোৰ জীৱ। আমি এতিয়া সেই স্তুতি যে আমি কৰিছো, কৰি আহিছিলো, এতিয়া আকৌ পাহৰি থাকিলো, এই বুলি আমি অনুতপ্ত হ'ব লাগে। দোষ কৰি অনুতাপ কৰে যিটো জন। পৰিচয় পাইছো আমি জীৱ, আমি বেদ। বেদৰ পৰম বেদৰ পৰা আহিছো, পৰম ব্ৰহ্মৰ পৰা আহিছো, যাব লাগে তালৈ, যাম বুলি প্ৰতিজ্ঞা কৰি আহিলো এই জন্মত, কিন্তু আকৌ ইয়াত আহি পাহৰি থাকিলো। গতিকে প্ৰভু তোমাৰ ভকতি পথত সন্ধান দিবা এইবাৰ যাতে ফাঁকি নিদিওঁ কাকো। আমি নিজে নিজক যাতে ফাঁকি নিদিওঁ। তোমাৰ চৰণ চিন্তি যথাৰ্থ ভকত থাকে, সেই পুণ্য সেই তীৰ্থস্থান। প্ৰভু তোমাৰ চৰণ চিন্তা কৰি ভকত থকা জেগা, সেই পুণ্য সেয়ে আমাৰ কাৰণে তীৰ্থ হওক। তোমাৰ অমৃত কথা ধাৰাই বহৰে যথা তাক যিটো জনে কৰৈ পান। তোমাৰ অমৃত কথা য'ত ভকতৰ মুখেদি প্ৰসৱ হয় আৰু শ্ৰোতাসকলে আনন্দ মনে পান কৰে,
এৰাই সংসাৰত ক্লেশ কুৎসিত বিষয় সুখে তা সম্বাৰ নাহি অভিলাষ। এই সংসাৰ যি কুৎসিত সুখ বুলি কৈছে, এইটো যিটো সুখে বাৰে বাৰে আমাক জন্ম দি থাকে, সেইটো সঁচাকৈয়ে কুৎসিত। তালৈ অভিলাষ আৰু নাইকিয়া হয় সেইসকল ভকতৰ। একবাৰ মাত্ৰ তুই চৰণ চিন্তিলে যিটো তাৰ সুখ নহি গৃহ বাস। যদি মনটো এবাৰ তোমাৰ চৰণত লাগি গ'ল, তেওঁ এই সংসাৰৰ গৃহবাসৰ সুখবোৰ তুচ্ছ জ্ঞান কৰিব, থাকিব, অৰ্থাৎ সন্ন্যাস হৈ যাব, থাকিব, তাত লিপ্ত নহয়। অসন্ত জগতখনত তোমাতো উদ্ভৱ হইল, অসন্ত হেন প্ৰকাশে সদায় কৰ্মজৰ মনুষ্যৰ মনোমগ্ন ভইল, তাত বেদৰ নুবুজি অভিপ্ৰায়। বেদৰ অৰ্থাৎ বেদ শাস্ত্ৰখনৰ অভিপ্ৰায় বুজি নোপোৱা কাৰণে কৰ্মজৰ কৰ্মকাণ্ডত মজি মজি মানুহবোৰ বাৰে বাৰে জন্ম হৈ থাকে। আচল সত্য জগতখন অসন্ত, অৰ্থাৎ আমি দেখি থকা এই অসন্ত জগতখন, দেহবোৰ, এইবোৰ নষ্ট হৈ যায়, বিনাশ হৈ যায়। আত্মাৰ বিনাশ নহয়। কিন্তু এই অসন্ত জগতখন প্ৰভুৱে কিয় কৰিলে? সন্তৰ হেন প্ৰকাশ কৰি থাকিবৰ কাৰণে। কাৰণ নিৰ্গুণ, তুমি নিৰ্গুণ, নিৰঞ্জন, নিৰাকাৰ। গতিকে লীলা কৰিব নোৱাৰে নিৰাকাৰ ব্ৰহ্মই, লীলা কৰিবলৈ সগুণ হ'ব লাগে কাৰণে এই দেহৰ প্ৰয়োজন হ'ল। হোৱাৰ কাৰণে অসন্তৰ জগতখন সৃষ্টি কৰা হ'ল, আৰু তাতেই আমাক ভৰাই দিয়া হ'ল জীৱ অংশে। আমি প্ৰৱেশ কৰিলো প্ৰত্যেক দেহতে, আৰু আমি এতিয়া দেহবোৰকে মই বুলি ভাবি থাকো, অসন্ত দেহক সন্ত বুলি ভাবো। অসন্ত দেহবোৰকে মোৰ আপোন বুলি ভাবো। এই হ'ল মায়া। গতিকে এই অসন্ত জগতখন তোমাৰ পৰাই হৈছিলে। গতিকে এতিয়া আকৌ আমি এই দেহবোৰকেহে সন্ত বুলি ভাবি থাকো, এইবোৰকে সঁচা বুলি ভাবো। কাৰণটো কি? আমি জ্ঞান চক্ষুৰে তোমাক নেদেখো। আৰু কৰ্মজৰ মনুষ্য হলো। কৰ্মজৰ মানে কৰ্মকাণ্ডতে মজি গলো, সুখ বিচাৰোতে বিচাৰোতে। কৰ্মকাণ্ডত প্ৰথমতে ধনং দেহি, শ্ৰীও দেহি, যশো দেহি, পুত্ৰং দেহি, ভাৰ্যাং দেহি, এই সোপা বিচাৰি 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 গৈ কবগৈ শেষত সং ন্যাসং, মোক আৰু একো নালাগে প্ৰভু, হৈ গল। এইজন সন্ন্যাস কৰ্মজৰ মানুহ, সেইবোৰ কাহানিও নালাগে বুলি নকয়কৈ। আৰু সেইসকলে তাতেই মগ্ন হৈ বেদৰ অভিপ্ৰায় বুজি পোৱা নাই। তোমাৰ অদৈত্য পৰম আনন্দ পদতাতে মোৰ মগ্ন হৈ উপস্থিত। তোমাৰ বাহিৰে সংসাৰত একো নাই, একে ৰূপ সকলো বিশ্ব ব্ৰহ্মাণ্ড গোটেইবোৰ একেই, এক ব্ৰহ্ম। তোমাক দৈত্য বুলি কোনে কব? এতিয়া আমাৰ কাৰণে কথা হ'ল, ঈশ্বৰক দৈত্য বুলি কোনে ভাবিব? অদৈত্যবাদী আমি। অদৈত্য এক ঈশ্বৰ, একমেৱ দ্বিতীয়ম, দ্বিতীয়জনৰ সেৱাৰ পাত্ৰ হ'ব নোৱাৰে। সেয়ে অদৈত্য ভক্তিবাদ। আৰু জ্ঞান মাৰ্গীসকলৰ অদৈত্য জ্ঞানবাদ। ব্ৰহ্মবাদী তেওঁলোক, অদৈত্য ব্ৰহ্ম। আৰু আমাৰ অদৈত্য ঈশ্বৰ। এই পাৰ্থক্য আমাৰ। অদৈত্য ৰূপটো চিন্তা কৰা বৰ কঠিন। অদৈত্য ৰূপেই নাই ব্ৰহ্মৰ। কিন্তু এই অদৈত্য ঈশ্বৰৰ ৰূপ আছে। গতিকে এক কৃষ্ণদেৱ কৰি উপসেও, সেয়া অদৈত্যবাদী ধৰ্ম। মাম একম শৰণং ব্ৰজ, এজনক ভজিব লাগে, সেয়া অদৈত্য ভক্তিবাদ।
ভৈৰৱ দাসৰ জানি এবে নৰহৰি আমাক নেৰিবা কদাচিত। প্ৰভু, আমাৰ অভিপ্ৰায় বুজি পোৱা মই আৰু বুজি পাই বেদৰ অভিপ্ৰায় আমি বুজি নোপোৱাৰ কাৰণে এইবোৰ কৰি আছিলো আৰু এতিয়া বুজি পাইছো। গতিকে সেইকাৰণে বেদৰ অভিপ্ৰায় নুবুজি কৰ্মজৰ হৈ আছে মানুহবোৰ। গতিকে তোমাৰ অদ্বৈত ৰূপ পৰম আনন্দবোধ তাতে মোৰ তোমাৰ অদ্বৈত ৰূপ, মাত্ৰ তোমাৰ ৰূপটো আমি ধ্যান কৰিবলৈ আমাক কৃপা কৰা। ভৈৰৱ দাসৰ জানি এবে নৰহৰি আমাকো নেৰিবা কদাচিত। মোক এতিয়া নেৰিবা প্ৰভু কৃষ্ণ, কেতিয়াও কৃষ্ণ। ভৈৰৱ দাসৰ জানি এবে নৰহৰি আমাক নেৰিবা কদাচিত। মুকুট কুণ্ডল যেন সুবৰ্ণৰ অভিন্ন ৰহি মিছা মাত্ৰ নামৰ উপজত। অহংকাৰ পঞ্চভূত তোমাতো পৃথক নহি, প্ৰভু পৰমাৰ্থ বিচাৰত। হয়, যেনেকৈ মুকুট আৰু কুণ্ডল মুকুট এইবোৰ সোণেৰে তৈয়াৰ কৰে, কিন্তু সেই সোণবোৰ ভাঙি পেলালে, মুকুট কুণ্ডল যদি ভাঙি পেলোৱা হয়, গলাই পেলোৱা হয়, মাত্ৰ সোণহে থাকে। গতিকে প্ৰভু, এই অহংকাৰ পঞ্চভূত আদি এইবোৰো তোমাৰ পৰাই সৃষ্টি হৈছে। যেনেকৈ মায়াৰ হাতত জগত প্ৰকাশ কৰিবৰ কাৰণে এই ভূতবোৰ ভূতৰ পঞ্চভূত উলিয়াইছিলে প্ৰথমতে সংসাৰ সৃষ্টি কৰিবৰ কাৰণে। দেখা জগতখনৰ কাৰণে পঞ্চভূতৰ প্ৰয়োজন হৈছিলে। যেনেকৈ পঞ্চভূতটো পৰমাৰ্থ বিচাৰত তেওঁৰ পৰাই হৈছে, আকৌ তেওঁতে অস্ত যায় পঞ্চভূতো। গতিকে পৰমাৰ্থ বিচাৰত তোমাৰ পৰা পৃথক নহয়। গতিকে আমি সকলোকে ঈশ্বৰ জ্ঞান কৰিব লাগে, সকলোতে ঈশ্বৰৰ ৰূপটোহে দৰ্শন কৰিব লাগে, ভূতৰ ৰূপটো দৰ্শন কৰিব নালাগে। তোমাৰ কটাক্ষ দৃষ্টিৰ পায়া নিত্য কৰৈ মায়া ভৰি তুলি মৰ্দৈ মোৰ মাথ। পৰম আতুৰ হৈয়া তোমাতো শৰণ লৈলো, মায়াক নিবাৰা জগন্নাথ। প্ৰভু, তোমাৰ মায়া তুমি সৃষ্টি কৰিছা। গতিকে মই সেই মায়াই, তোমাৰ কটাক্ষ দৃষ্টি পাই সেই মায়াই মোক মৰ্দন কৰি আছে। মোৰ মনটো আত্মাৰ ফালে নাযায়, দেহতেহে মগ্ন হৈ থাকে। মোৰ মায়া নিবাৰণ কৰি দিয়া প্ৰভু। সন্যাসীৰ বিষধৰি লোকক বঞ্চিলো চলে, ভৈলো ভোগ চিন্তাৰে ব্যাকুল। ৰাত্ৰি দিনে মোহ মোৰ মনৰ নুগুছে আঁকি, নানাবিধ উদ্যমে আকুল। হয় প্ৰভু, ভুল কৰিলো। মিছাকৈয়ে ভাবিলো সন্যাসী হম এদিন, আগে খাই লওঁ, আগে ভোগ কৰো, পিছত এদিন এইবোৰ নালাগে বুলি কমগৈ, সন্যাসী হব। সেইটো আশাতে কৰ্ম জড় হৈ গলো, আশাবাদী হৈ আৰম্ভ কৰিলো। ধন দেহি শিও দেহি যশো দেহি পুত্ৰং দেহি ভাৰ্যাং দেহি, দেহি 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 কৰি 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 শেষত কবকৈ লাগে মুক্তিং দেহি, মোক্ষম দেহি। এইবোৰ চব কামনা, কিন্তু মুক্তিৰ ওচৰ নাপাওঁগৈ। এই সংসাৰৰ বাৰে বাৰে তাৰমানে জন্ম হৈ থাকো, সন্যাস হবগৈ নোৱাৰো, সন্যাস হোৱাৰ ভাওটো দিওঁ। ৰাত্ৰি দিনে মোহ মোৰ মনৰ নুগুছে ৰাতি, নানাবিধ উদ্যমে আকুল। আজি এইটো পালো, কাইলৈ সেইটো পাম, কালিলৈ এইটো পাম, এই নানা উদ্যমত ব্যাকুল হৈ
আকুল হৈ মাত্ৰ লাগে লাগেহে কৰি থাকিলো, সন্যাসী হ'ব নোৱাৰিলো। অজ্ঞানী লোকৰ মান্য পায়া গৰ্ব বাঢ়ি গলে লংঘিলো তোমাৰ অজ্ঞানী মানুহবোৰেও তাৰমানে সেই পুৰোহিতালিয়েই কৰিলো। অজ্ঞানী মানুহে মান্য কৰিবলৈ ললে আৰু লৈ সেই কৰ্মৰ উপদেশকে দি দি ভুল কৰিলো। তেওঁলোকে মোক মান্য কৰিলে, গুৰু হলো। গতিকে এইটো ভুল কৰিলো জীৱনত। দিন অনাথক দয়া কৰা পৰমানন্দ প্ৰভু আবে ৰাখিও আমাক। হে প্ৰভু, এইবাৰ সকলো বাদ দিলো, এইবাৰ তোমাৰ কৃপা বিচাৰিছো আৰু সকলো মোক ৰক্ষা কৰা প্ৰভু। এইবাৰ শপত খাই আহিছিলো আমি, এইবাৰ সেইবোৰ নকৰো বুলি। ইয়াত আহি কিন্তু পাহৰিছো। পুনৰ গুৰুজনে মনত পেলাই দিছে, এয়া তোমালোকে স্তুতি কৰি গৈছিলা, আকৌ মই সোঁৱৰাই দিছো তোমালোকক। তোমাৰে পৰম জ্ঞান মাধৱ দিও কমক যিটো খণ্ড সুখ দুখেহীন। নৈ নাৰায়ণ দিয়া শ্ৰৱণ কীৰ্তন ভক্তি নহ যেন বেদৰ অধীন। প্ৰভু, তোমাৰ পৰম জ্ঞানটো মোক তুমি দিলেহে মই পাৰিম, মই সাধনা কৰি ল'ব নোৱাৰো। জগতকে ব্ৰহ্মময় দেখা জ্ঞানটো সাধনাৰ দ্বাৰা, অৰ্থাৎ নিয়ম মানি লৈ, নিয়ম সংযম একো বিধি, এই নিয়ম সংযম বিধি নেমানিলে তাৰমানে সেই জ্ঞানটো হ'বগৈ নোৱাৰে। গতিকে প্ৰভু, সেই জ্ঞানটো মই এইবোৰ বিধি বিধান মানিব নোৱাৰো। মোক চিধা চিধি যদি দিয়া, সেই জ্ঞানটো দি দিয়া। নহলে নাৰায়ণ মোক শ্ৰৱণ কীৰ্তন ভক্তি পথটো দিয়া। কেলে নহ জানো বেদৰ অধীন, মই সেই নিয়ম নীতিবোৰৰ অধীন যাতে নহওঁ তাৰ কৃপা কৰা। বেদৰ অধীন যাতে নহওঁ বুলি শপত খাই আহিলো, আৰু অজ্ঞানতা বশতঃ এতিয়া আকৌ বৈদিক হবলৈ বিচাৰি আছো। কৃষ্ণ মাধৱ। জীৱই কৈছে বেদৰ অধীন মানে নীতি নিয়মৰ অধীন, যাতে বৈদিক নহওঁ। কৃষ্ণ, ব্ৰহ্মায়ো নাপান্ত অন্ত তোমাক নাজানে বেদে, আপুনিও নাজানা সমূলি। এতেকে কেৱলে আমি তোমাৰ চৰণে স্বামী ভজি লহ জয় জয় বুলি। প্ৰভু, ব্ৰহ্মায়ো নাপায় অন্ত, তোমাৰ লীলাৰ অন্ত নাপায়। আৰু বেদেও তোমাৰ অন্ত নাপায়। বেদ মানে জীৱবোৰে। আৰু তুমি তোমাৰ মহিমাৰ অন্ত তুমি নিজেও নোপোৱা। অনন্ত মহিমা তোমাৰ। সেইকাৰণে প্ৰভু, এইবোৰ আমি ইমান বিচাৰি একো কৰিব নোৱাৰো। গতিকে তোমাক এইবাৰ তোমাৰ চৰণত জয় জয় কৃষ্ণ বুলি আমি তোমাৰ চৰণত শৰণ ললো, ভজিছো। 4 বেদ অষ্টাদশ পুৰাণ যতেক শাস্ত্ৰ, পৰম বেদান্ত ভাগৱত কনক সনান্দ মুনি যোগ জ্ঞান বিচাৰিয়া উদ্ধাৰিলা তাৰ সাৰ তত্ত্ব। আমি নাযাওঁ, নোৱাৰো, কিন্তু কনক সনাতন আদি এই যুগীসকলে এই সকলো শাস্ত্ৰ মন্থন কৰি তত্ত্ব উদ্ধাৰ কৰি দিলে দেখোন। আগম পুৰাণ যত বেদান্তৰ তাৎপৰ্য জানি কৰা ভকতি প্ৰসাৰ। শ্ৰৱণ কীৰ্তন বিনা পুণ্য নাপাই জানা, ইটো ঘৰ সংসাৰৰ পাৰ। এয়া মহা মহা যোগী সকলে আগম নিগম তৰ্ক বেদান্ত সকলো পঢ়ি একমাত্ৰ সাৰ বস্তু উদ্ধাৰ কৰিলে শ্ৰৱণ কীৰ্তন ভকতি পথ। শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম ভকতি পথ। অন্য কোনো পুণ্যই সংসাৰ পাৰ কৰিব নোৱাৰে। পুণ্য ক্ষয় হয় আৰু আকৌ সংসাৰলৈ আহে। কিন্তু শ্ৰৱণ কীৰ্তন ভক্তিয়ে অক্ষয় সদায় থকা সেই বৈকুণ্ঠত
চিৰঞ্জীৱ হৈ থাকিবলৈ পঠাই দিয়ে। শুনিও বুধ লোক জনম মৰণ দুখ তৰিবাৰ যাৰ ইচ্ছা আছে। সেইকাৰণে এই বুধ লোক মানে আকৌ এইটো জ্ঞানী নহয় দেই। বুধ মানে এই বুদ্ধ বুলি যে কয় মানুহে, বৰ বুদ্ধ দেই, একো নাজানে। শুনিও বুধ লোক জনম মৰণ দুখ তৰিবাৰ যাৰ ইচ্ছা আছে। গুৰুজনে দুখৰ হাত সাৰিছে, জৰুৰী কম, তাৰ ইচ্ছা নহব, গতিকে শ্ৰদ্ধা নথকাজনক মই কোৱা নাই। শ্ৰদ্ধা নথকা সকলক উপদেশ দিলে নামৰ অপৰাধ হয়। হে বুধ লোক, জনম মৰণ দুখ তৰিবাৰ যাৰ ইচ্ছা আছে, যদি ইচ্ছা আছে, নাই যদি মজি থকা সংসাৰত, গোবিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা অন্তকে শেষত ধৰি আছে। গতিকে যাৰ ইচ্ছা আছে গোবিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা, অন্তকে শেষত ধৰি আছে, চুলিত ধৰিছে জমে এতিয়াই নিব, হেন মনে জানি তেওঁৰ ধৰ্ম আচৰিব। ইহেন মনুষ্য জন্ম কেন্দ্ৰ নাপাইবাৰ চাৰি বেদ কহে নিষ্ঠ কৰি। বেদে কৈছে এই মনুষ্য জন্ম হঠাৎ নেপায়, আৰু এবাৰ পোৱাৰ পিছত হয়তো আকৌ নেপাব পাৰো। গতি সাধিবলৈ মনুষ্য জন্মৰ বাহিৰে অন্য দেহত নহয়। চাৰি বেদে ইয়াকে কৈছে বুলি গুৰুজনে সামৰণি মাৰিছে। মাধৱৰ চৰণৰ কিংকৰ শংকৰে কহে, সদা ডাকি বোলা হৰি হৰি, সদা ডাকি বোলা হৰি হৰি। কৃষ্ণ মাধৱ মাধৱ মাধৱ। বেদস্তুতি সমাপ্ত হৈছে। আমাৰো জানিবলৈ আৰু বাকী নাই। বেদৰ দ্বাৰা গোৱাই দিলে এতিয়া লাগে সুদৃঢ় বিশ্বাস আৰু একান্ত ভকতি, অহৰহ ঈশ্বৰৰ নাম আমাৰ মুখত আহক। কামনা বাসনাবোৰৰ পৰা মনটো লাহে লাহে আঁতৰাই আনো আমি। মনেৰে সন্ন্যাস হ'ব লাগে। সংগতে থাকিব বাসনা ন্যাস হ'ব, সন্ন্যাস। কৃষ্ণ কৃষ্ণ। হয় বাপ ক'লে এইখিনি কথা। কওঁতে অলপ তাৰমানে জোৰ দি কৈছো, মই ভাগৰ লাগি গৈছে। দেখি নহওক, আবেগৰ কাৰণে মাত্ৰ অকমান ডাঙৰকে ওলাই গুচি যায়। ভকতসকলে বুজি পাওক আপোনালোকে সঁচা কথাটো। কবলৈ যাওঁতে এইখিনি হ'ব পৰা অপৰাধ মৰিখন কৰিব, কোটি কোটি ঘৰৰ অপৰাধ হেনতে কৰো মই দি ৰাখো। হে হৰি মুখত আস হেন মানি ক্ষমীৰ প্ৰতিভা, ক্ষমীৰ কৃপা মই কৃষ্ণ মাধৱ মাধৱ মাধৱ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পটোৰ কাহান্ত নাই 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 নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ।